শৰ্মা আজি কিছু সময়ৰ পিছতে চিপাঝাৰৰ ৰামগাঁৱত আহি উপস্থিত হ'ব। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ ইয়াত হিতাধিকাৰীসকলক আজি প্ৰদান কৰিব এই অনুষ্ঠানত। আৰু ইয়াৰ পৰিৱেশ প্ৰথমে আমি দেখুৱাই লৈছোঁ। এনেধৰণে পুৱাৰ ভাগৰে পৰা মহিলাসকল আহি চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল আহি এনেধৰণে সমবেত হৈছেহি চিপাঝাৰৰ ৰামগাঁৱত। চিপাঝাৰ সমজিলা অধীনৰ 39,665 গৰাকী মহিলাক আজি প্ৰথম পৰ্যায়ৰ সাহায্য প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তাত কিছু লোক আছে, আমি তেওঁলোকৰ পৰা কিছু মন্তব্য এই মুহূৰ্তত আমি গ্ৰহণ কৰিবৰ কাৰণে বিচাৰিছোঁ। আজি মুখ্যমন্ত্ৰী এই সময়ত আপুনি কি ক'ব? নমস্কাৰ জনাইছোঁ। আচলতে আমি দৰংবাসী চিপাঝাৰ সমষ্টিবাসী হিচাপে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক। কাৰণ 1 লাখ টকাৰ যি দিয়াৰ ব্যৱস্থা আজি প্ৰথম 9,000 টকা আমাৰ চিপাঝাৰ সমষ্টিত প্ৰায় 42,000 মহিলাক উদ্যমিতা আঁচনি অন্তৰ্ভুক্ত কৰিছে। আজি তাৰে চেক বিতৰণ কাৰ্যসূচীটো আজি অনুষ্ঠিত কৰিছে আমাৰ দেওমনি পঞ্চায়তৰ অন্তৰ্গত এই ৰামগাঁৱত। গতিকে আজি লোকৰ অৰণ্য হৈ আছে। আজি মহিলা উদ্যমিতাৰ যি উদ্যম দেখিছোঁ, মহিলাবিলাক আহিছে ইয়াত সুন্দৰভাৱে। আৰু যি প্ৰায় 40 কোটি টকা আজি বিতৰণ হ'ব আমাৰ এই চিপাঝাৰ সমষ্টিত। গতিকে আমি নিশ্চিতভাৱে আমি ক'ব পাৰোঁ, যি আমি অসম চৰকাৰে যি এতিয়া হাতত লৈছে, যি আঁচনিবিলাক হাতত লৈছে, অকল আঁচনিয়ে নহয়, সেইটো হিতাধিকাৰী আঁচনি নহয়, একচুৱেলি যিটো উদ্যম এটা দিছে, উদ্যম পাবৰ কাৰণে সক্ষম হৈছে আৰু স্বাৱলম্বী হ'ব। গতিকে আজি 10,000 পাইছে, ইয়াৰ পিছত 25,000 দিব আৰু 25,000 পিছত 1 লাখ পৰ্যন্ত দিয়া এটা যি ব্যৱস্থা কৰিছে, আমি সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ জগতশ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি পৰিৱেশটো আমি ভাৰতীয় জনতা পাৰ্টি আজি ধুনীয়াকৈ মহিলাসকলক আমি শুশ্ৰূষা কৰিবৰ কাৰণে ব্যৱস্থা আছে। প্ৰায় 60,000 যি মহিলা আমাৰ কাৰ্যকৰ্তা তথা তৰকাৰী এনেকুৱা ব্যৱস্থা কৰা হৈছে। গতিকে তাত ৰন্ধাৰ ব্যৱস্থা হৈ আছে আৰু মুখ্যমন্ত্ৰী মহোদয় হয়তো 1মান বজাত ইয়াতে আহিব। গতিকে তাৰ আগতে আমাৰ সাংসদ মহোদয় ইয়াতে উপস্থিত হ'ব। ইতিমধ্যে আমাৰ চিপাঝাৰৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী ডাঙৰীয়া নিশা আজি 5 দিন তেওঁ ইয়াতে ব্যস্ত হৈ আছে। গতিকে সকলোকে আমি ধন্যবাদ জনাইছোঁ আৰু প্ৰশাসনৰ ফালৰ পৰা সুন্দৰ এতিয়া আমি এটা সহায় পাইছোঁ। গতিকে আজি কিমান মানে অংশগ্ৰহণ কৰিব? আজিতো এতিয়া মহিলাটো 42,000 চেক পাব আৰু দ্বিতীয়তে প্ৰায় 1 লাখ মানুহ ইয়াতে সমাগম হৈছে এতিয়ালৈকে। দেখিবলৈ পোৱা গৈছে যে চিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত যে ৰামগাঁৱত আহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পিছতে আহি ইয়াত উপস্থিত হ'ব আৰু ইয়াৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। আৰু ইতিমধ্যে প্ৰায় 1 লাখ মহিলা আহি এই ৰামগাঁৱত সমবেত হ'বহি। তাৰ পৰিৱেশটো আমি এই সময়ত আছাম টকছৰ টেলিভিছনত আমি দেখুৱাই আছোঁ। এনেধৰণে দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰে পৰা মহিলাসকল আহি ইয়াত উপস্থিত হৈছেহি। মুখ্যমন্ত্ৰীৰ যি উদ্যমী